পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে নলবাৰীত নজোৱা দৰা কইনাৰ বিবাহ। বেটি বচাও বেটি পঢ়াও কাৰ্যসূচীৰ অধীনত আজি নলবাৰীৰ নজোৱা দৰা কইনাৰ বৈবাহিক কাৰ্য আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয়। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু শ্ৰী শ্ৰী হৰি মন্দিৰৰ সহযোগত আজি আয়োজিত সমূহীয়া বিবাহ সুচাৰুৰূপে সম্পন্ন কৰা হয় নলবাৰী হৰি মন্দিৰ বাকৰিত। অনিন্দিতা দাস বলেন বেজবৰুৱা কেনে লাগিছে বিয়া হ'বলৈ পাই? ধন্যবাদ জনাইছোঁ। হৰি মন্দিৰৰ ভালে কৰিছে, এনেকুৱা এই পদক্ষেপটো লৈ চৰকাৰে ভালে লাগিছে। প্ৰভাৱ মৌৰা ক্ষুদ্ৰকতলা পাৰগিছে। মানৱ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ বান্ধোনেই হৈছে বিবাহ। এই পবিত্ৰ বৈবাহিক বান্ধোনেৰে সংপৃক্ত কৰি জিলাখনৰ বিশ্বাসযোগ্য ইচ্ছুক জীয়ৰীসকলক জীৱনৰ এই গুৰুত্বপূৰ্ণ পৰ্যায়লৈ আগবঢ়াই লৈ যোৱাৰ বাবে মানৱীয় প্ৰমূল্যবোধৰ এক চানেকি দাঙি ধৰি নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ সহযোগত হৰি মন্দিৰ প্ৰাংগণত আজি ত্ৰয়োদশী তিথিৰ দিনা সম্পূৰ্ণ বৈদিক প্ৰথাৰে এক সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰী নিকিতা দাস হৰ্ষজিৎ মেধি সঁচাকৈ বহুত বেছি ভাল লাগিছে এইখিনি কৰাৰ বাবে, আৰু চৰকাৰক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰাই। কি ক'ব আচলতে বেছি ভাল লাগিছে জনাইছোঁ। নলবাৰী হৰি মন্দিৰ বাকৰিত আজি দিনৰ ভাগত অনুষ্ঠিত হয় এই সমূহীয়া বিবাহ অনুষ্ঠান, য'ত নজোৱা দম্পতি একেলগে সম্পন্ন কৰা হয় বৈবাহিক কাৰ্য। লক্ষণীয়ভাৱে আজি অনুষ্ঠিত হোৱা বিবাহৰ পূৰ্বে কালি সন্ধিয়াৰ ভাগত কইনা গৃহলৈ জোৰোণ পিন্ধাবলৈ গৈছিল জিলা প্ৰশাসনৰ লোক। আৰু মানে আপোনাৰ হৰি মন্দিৰত বিয়া পাতাৰ নিজৰ এটা মানে ভাল কথা, আৰু আপোনাৰ যিহেতু আহিবলৈ ভাল লাগিছে। আৰু আপোনাৰ সেই আৰু যোনজনীতো ইয়াতে বিয়া পাতিব সেই নাপায় ন, ইয়াৰ প্ৰথম আমি পাইছোঁ আৰু সেইকাৰণে ভাল লাগিছে। আৰু তেওঁলোকৰ জিলা প্ৰশাসনে আমাক খবৰ দিছে, তেওঁলোকৰ কাৰণে আমি আহিব পাৰিছোঁ, সেইবাবে ভাল লাগিছে। আৰু ভাল লাগিছে আৰু ইমান মানুহৰ মাজত আৰু পাতি হ'লে সেইবাবে ভাল লাগিছে। প্ৰেম কৰি পেলাই আপোনাৰ 3 বছৰ ভাল পাইছিলোঁ, তাৰপিছত সেই হ'ল 3 বছৰ অন্তত আজি বিবাহ হ'ব। জিলা প্ৰশাসনৰ হৈ নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা গৈছিল কইনাক জোৰোণ পিন্ধাবলৈ। ৰাস মহোৎসৱৰ কালি অন্তিমটো দিনত কইনা গৃহত গৈ জোৰোণ পিন্ধাই নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই।